নমস্কাৰ প্ৰিয় দৰ্শক গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ মকৰ সংক্ৰান্তি অৰ্থাৎ সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ ফল। যোৱা 14 জানুৱাৰী 2025 ইং তাৰিখে ৰাতিপুৱা 9:03 সূৰ্য দেৱতাই বৰ্তমানৰ ধনু ৰাশি ত্যাগ কৰি মকৰ ৰাশিত প্ৰৱেশ কৰিছে অৰ্থাৎ মকৰ সংক্ৰান্তি হৈছে আৰু সূৰ্যদেৱ 12 ফেব্ৰুৱাৰী 2025 ইং তাৰিখৰ নিশা 10:03 মকৰ ৰাশিতে থাকিব অৰ্থাৎ প্ৰায় এমাহকাল সূৰ্যদেৱ মকৰ ৰাশিত থাকিব। জানো আহক এই সময়ছোৱাত আপোনাৰ ৰাশিত সূৰ্যদেৱৰ গোচৰ ফল। প্ৰিয় দৰ্শক ব্যক্তিগত কিছু এৰাব নোৱাৰা অসুবিধাৰ বাবে ভিডিঅ'টো আপলোড কৰোঁতে কেইদিনমান বিলম্ব হ'ল, তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। প্ৰিয় দৰ্শক এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয় তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেঘ ৰাশি অ আ ল আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ অত্যন্ত শুভ হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ উদ্যম বা প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। কোনো উচ্চ স্তৰৰ ব্যক্তিৰ সৈতে বন্ধুত্ব লাভৰ যোগ আছে। চৰকাৰী চাকৰিয়ালসকলৰ বাবে এই গোচৰ অত্যন্ত শুভ বিবেচিত হয়। চৰকাৰী চাকৰিৰ অপেক্ষাত থকাসকলৰ বাবেও এই সময়ত যদি লিখিত বা মৌখিক পৰীক্ষা অনুষ্ঠিত হয় তেন্তে সফলতা নিশ্চিত। ব্যক্তিগত খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও এই গোচৰকাল শুভৰূপে বিবেচিত হয়। অৱশ্যে মেঘ ৰাশিৰ জাতকসকল এই গোচৰ কালছোৱাত কিছু অহংকাৰী হৈ পৰা পৰিলক্ষিত হ'ব। সকলো সিদ্ধান্ত নিজেই লোৱা দেখা যাব, এয়া ভাল কথা নহয়। পিতৃ মাতৃ তথা পৰিয়ালৰ সকলো সদস্যৰ সৈতে আলোচনা কৰিহে সিদ্ধান্তবোৰ ল'লে সকলোৰে পক্ষে মংগলজনক হ'ব। চৰকাৰী কাম কাজৰ ক্ষেত্ৰত এই গোচৰকাল শুভ। পুৰণি কোনো ৰোগ আছিল যদি উপশম হোৱাৰ সম্ভাৱনা দেখা যায়। শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। মামলা মোকৰ্দমাৰ ক্ষেত্ৰত শুভ। গোচৰৰ মাজৰ কালছোৱাত কিছু দুখজনক ঘটনা ঘটাৰ লগতে মানসিক অশান্তিৰো সম্ভাৱনা দেখা যাব। এই কালছোৱাত পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব লাগিব। অৱশ্যে নতুন কোনো ভূমি ভৱন বাহন আদি লাভ কৰাৰ সম্ভাৱনা দেখা যায়। গোচৰৰ শেষৰ কালছোৱাত পৰাক্ৰমৰ ক্ষেত্ৰত শুভ হ'ব আৰু সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। বৃষ ৰাশি ই ই উ এ অ ব আপোনাৰ বাবে সূৰ্যদেৱৰ এই গোচৰ মধ্যম বুলি ক'ব পাৰি। এই গোচৰ কালছোৱাত যদিও আপোনাৰ দীনতা বা দৰিদ্ৰতাৰ যোগ আছে তথাপি আকস্মিক ধন লাভৰো সম্ভাৱনা দেখা যায়। অৱশ্যে আপোনাৰ এই গোচৰৰ কালছোৱাত স্বাস্থ্যহানিৰ যোগ আছে। বিশেষকৈ জ্বৰ অথবা হৃদযন্ত্ৰৰ সৈতে সম্বন্ধ থকা কোনো ৰোগৰ লগতে ৰক্তচাপ আদিত ভুগিব লগা হ'ব পাৰে। এই গোচৰ কালছোৱাত পিতৃৰ সৈতে আপোনাৰ সম্বন্ধ বেয়া হোৱা তথা পিতৃৰ স্বাস্থ্য হানি হোৱাৰ সম্ভাৱনা আছে। এই গোচৰ কালছোৱাত আপোনাৰ হতাশাত ভোগাৰ যোগ আছে। গোচৰ কালছোৱাত আপোনাৰ শোক ভোগৰ যোগ আছে। বিশেষকৈ শত্ৰুৰ কাৰণে বিপদত পৰাৰ যোগ আছে। অৱশ্যে গোচৰৰ মাজভাগৰ পৰা আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব, লগতে শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপোনাৰ সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। এই গোচৰৰ অন্তিম কালছোৱাত আপোনাৰ মুখৰ কথা অত্যন্ত ৰুঢ় তথা কটু হোৱা দেখা যাব। ফলত নিশ্চিতভাৱে আপোনাৰ কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হ'ব। এই সময়ছোৱাত সৰু সুৰা দুৰ্ঘটনা তথা আঘাতৰ সম্ভাৱনা দেখা যায়। অৱশ্যে এই সময়ছোৱাত ধন আগমন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত অত্যন্ত অনুকূল হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীৰ বাবে বিশেষকৈ এই গোচৰকালৰ অন্তিম সময়ছোৱা যথেষ্ট শুভ হ'ব। অৱশ্যে উচ্চ শিক্ষাৰ বিদ্যাৰ্থীৰ বাবে গোটেই গোচৰকাল অত্যন্ত শুভ। প্ৰেমৰ ক্ষেত্ৰতো এই গোচৰকালত অলপ সাৱধানে থাকিলে ভাল। সন্তানৰ বাবে চিন্তা থাকিব। মিথুন ৰাশি ক ঘ দ্বিতীয় ছ আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ শুভ বুলি ক'ব নোৱাৰি। এই গোচৰৰ কালছোৱাত আপোনাৰ শোক ভোগৰ যোগ আছে, দুখ ভোগৰ যোগ আছে। এই গোচৰৰ সময়ছোৱাত আপোনাৰ দুৰ্ঘটনা বা আঘাতৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ ভুল বুজাবুজিৰ যোগ দেখা যায়। এই গোচৰৰ কালছোৱাত আপুনি পাচনতন্ত্ৰৰ সমস্যাত বা হজমৰ সমস্যাত ভোগাৰ যোগ আছে।
এই গোচৰৰ কালছোৱাত আপুনি অত্যন্ত ক্ৰোধী বা অধৈৰ্য প্ৰকৃতিৰ হ'ব, ফলত আপোনাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ পৰিব। এই গোচৰৰ কালছোৱাত আপুনি দুমুখীয়া হ'ব আৰু মুখতে কথা কোৱা প্ৰকৃতিৰ হ'ব, ফলত গোচৰৰ সময়ছোৱাত আপোনাৰ বন্ধুৰ সংখ্যা কমি যাব। অৱশ্যে গোচৰৰ কালছোৱা টেকনিকেল লাইনৰ বিদ্যাৰ্থীসকলৰ বাবে যথেষ্ট শুভ বিবেচিত হয়। গোচৰ কালৰ মধ্যভাগত আপোনাৰ ধন আগমনত ধাৰাবাহিকতা নাথাকিব, খৰচৰ মাত্ৰা কিন্তু একেই থাকিব, ফলত আয় আৰু ব্যয়ৰ মাজত সমতা ৰখাত অসফল হ'ব। এই কালছোৱাত আপোনাৰ মুখৰ কথা অত্যন্ত ৰুঢ় বা কটু হোৱা দেখা যাব, ফলত নিশ্চিতভাৱে আপোনাৰ কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হ'ব। গোচৰৰ অন্তিম কালছোৱাত আপুনি অতি বেছি মানসিক কষ্ট পাবলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব, মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে নজৰ দিব লাগিব। এই গোচৰৰ কালছোৱাত আপোনাৰ দাম্পত্যৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ৰ ক্ষেত্ৰত বেয়া নহয় যদিও অংশীদাৰী ব্যৱসায়ত মতবিৰোধ থাকিব। কৰ্কট ৰাশি, মূৰ্ধনত ড হ। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ মধ্যম বুলি ক'ব পাৰি। এই গোচৰৰ কালছোৱাত আপোনাৰ যাত্ৰাত কষ্টৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ অৰ্থনৈতিক সমস্যা সৃষ্টি হোৱাৰ যোগ আছে। অৱশ্যে এই গোচৰৰ কালছোৱাত আপোনাৰ ব্যৱসায়ত যথেষ্ট উন্নতি হোৱাৰ সম্ভাৱনা দেখা যায়, কিন্তু অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰতো এই গোচৰকাল শুভ বুলি ক'ব নোৱাৰি। পতি পত্নীৰ মাজত মতবিৰোধ থাকিব, মাজে মাজে কলহৰ স্থিতিও দেখা যায়। আনহাতে নিজৰ লগতে জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতিও চিন্তা থাকিব। এই গোচৰৰ কালছোৱাত আকস্মিক কোনো অশুভ পৰিৱৰ্তনৰ যোগ দেখা যায়। গোচৰ কালৰ মাজভাগত আপোনাৰ ভাগ্য উদয়ৰ কিছু সম্ভাৱনা দেখা যায়। এই সময়ছোৱাত মনত কিছু আশাৰ সঞ্চাৰ হ'ব। আনহাতে গোচৰৰ অন্তিম কালছোৱাত আপোনাৰ অতিৰিক্ত ব্যয় হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱা পৰাক্ৰমৰ ক্ষেত্ৰত শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। লগতে আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। অৱশ্যে সৰু ভাই ভনীৰ সৈতে সম্বন্ধ বেয়া হোৱাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি নিজে ঋণ ল'ব পাৰিব, কিন্তু আনক ঋণ দিয়া বা আনক ঋণ লোৱাত সহায় কৰাৰ পৰা বিৰত থাকক। এই গোচৰ কালছোৱাত আপোনাৰ ধন আগমনত ধাৰাবাহিকতা নাথাকিব, খৰচৰ মাত্ৰা কিন্তু একেই থাকিব, ফলত আয় আৰু ব্যয়ৰ মাজত সমতা ৰখাত অসফল হ'ব। সিংহ ৰাশি, ম মূৰ্ধনত ত। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ অত্যন্ত শুভ হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ অৰ্থ উপাৰ্জন যথেষ্ট বৃদ্ধি হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ ৰোগ নাশৰ যোগ আছে। পুৰণি কোনো ৰোগ আছিল যদি উপশম হোৱাৰ সম্ভাৱনা দেখা যায়। শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। মামলা মকৰ্দমাৰ ক্ষেত্ৰত শুভ। এই গোচৰৰ কালছোৱাত আপোনাৰ জীৱনৰ মানদণ্ডৰ যথেষ্ট উন্নতি হ'ব। এই গোচৰৰ কালছোৱাত আপুনি সকলো প্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সন্তুষ্টিত ভোগাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ আকস্মিক লাভৰ যোগ আছে। বিদেশৰ সৈতে জড়িত কোনো কাৰ্য কৰিলে সফলতাৰ সম্ভাৱনা দেখা যায়। এই গোচৰৰ কালছোৱা বিদ্যাৰ্থীসকলৰ বাবে অত্যন্ত শুভ। প্ৰেমৰ ক্ষেত্ৰতো বেয়া নহ'ব। এই গোচৰৰ কালছোৱা মধ্য কালছোৱাত আপোনাৰ অতিৰিক্ত ব্যয় হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনাৰ ধন আগমনত ধাৰাবাহিকতা নাথাকিব, খৰচৰ মাত্ৰা কিন্তু একেই থাকিব, ফলত আয় আৰু ব্যয়ৰ মাজত সমতা ৰখাত অসফল হ'ব। অৱশ্যে গোচৰৰ অন্তিম কালছোৱা আপোনাৰ বাবে অত্যন্ত শুভ হ'ব। এই সময়ছোৱাত আপোনাৰ ইচ্ছাপূৰ্তিৰ সম্ভাৱনা আছে। মিত্ৰৰ সৈতে এই সময়ছোৱাত আপোনাৰ সম্বন্ধ ভাল হ'ব। এই সময়ছোৱাত সামাজিক ক্ষেত্ৰত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি হ'ব। গোচৰৰ অন্তিম কালছোৱাত আপোনাৰ মুখৰ কথা অত্যন্ত ৰুঢ় তথা কটু হোৱা দেখা যাব, ফলত নিশ্চিতভাৱে আপোনাৰ কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হ'ব। কন্যা ৰাশি, প মূৰ্ধন্য হ মূৰ্ধন্য থ। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ মধ্যম বুলি ক'ব পাৰি। এই গোচৰৰ সময়ছোৱাত আপোনাৰ বিফলতাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। এই গোচৰৰ কালছোৱাত আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি পাচনতন্ত্ৰৰ সমস্যাত বা হজমৰ সমস্যাত ভোগাৰ যোগ আছে। গৰ্ভৱতী মহিলাসকলে এই গোচৰৰ কালছোৱাত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। এই গোচৰৰ কালছোৱা বিদ্যাৰ্থীসকলৰ বাবে বিশেষ প্ৰত্যাহ্বানপূৰ্ণ হ'ব।
ভালদৰে মনোযোগ নিদিলে বিফল হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি কোনো অনৈতিক কাৰ্যত লিপ্ত হৈ দণ্ডলাভ অথবা অপৰাধী সাব্যস্ত হ'বলগীয়া হ'ব পাৰে। গোচৰৰ মধ্যভাগত আপোনাৰ প্ৰসন্নতা বা আনন্দৰ যোগ আছে। এই সময়ছোৱাত ঘৰলৈ কোনো বিশেষ অতি ঘনিষ্ঠ অতিথিৰ আগমন হোৱাৰ যোগ আছে। ধনৰ আকস্মিক আগমনৰ লগতে আকস্মিক হানিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। এই সময়ছোৱাত আপোনাৰ মিত্ৰৰ সুখ লাভৰ লগতে সামাজিক ক্ষেত্ৰত স্বীকৃতি লাভ তথা সন্মান লাভৰ সম্ভাৱনা দেখা যায়। গোচৰৰ অন্তিম কালছোৱাত আপোনাৰ কাৰ্যক্ষেত্ৰত বিশেষ শুভফল লাভৰ সম্ভাৱনা দেখা যায়। চৰকাৰী অথবা ব্যক্তিগত দুয়োটা খণ্ডৰে চাকৰিয়ালসকলৰ বাবে এই সময়ছোৱা শুভৰূপেই বিবেচিত হয়। চাকৰি প্ৰত্যাশীসকলৰ বাবেও এই সময়ছোৱা শুভ বুলিব পাৰি। তুলা ৰাশি দন্তত্ব ৰ আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ শুভ বুলি ক'ব নোৱাৰে। এই গোচৰৰ কালছোৱাত আপোনাক বিভিন্ন ৰোগে আমনি কৰিব পাৰে। পিতৃ আৰু মাতৃৰ স্বাস্থ্যও ভালে নাযাব। বিশেষকৈ মাতৃৰ প্ৰতি বিশেষভাৱে নজৰ দিব লাগিব। এই গোচৰৰ কালছোৱাত আপুনি পাৰিবাৰিক অশান্তিত ভুগিবলগীয়া হ'ব পাৰে। এই গোচৰৰ কালছোৱাত আপোনাৰ উদ্যম তথা প্ৰচেষ্টাত বিলম্ব হোৱাৰ যোগ আছে। অৱশ্যে এই গোচৰৰ কালছোৱাত আপুনি ভূমি ভৱন বাহনৰ সুখ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। গোচৰৰ মধ্য কালছোৱাত আপোনাৰ কাৰ্যক্ষেত্ৰত বিশেষ শুভফল লাভৰ সম্ভাৱনা দেখা যায়। চৰকাৰী অথবা ব্যক্তিগত দুয়োটা খণ্ডৰ চাকৰিয়ালসকলৰ বাবে এই সময়ছোৱা শুভৰূপেই বিবেচিত হয়। চাকৰি প্ৰত্যাশীসকলৰ বাবেও এই সময়ছোৱা শুভ বুলিব পাৰি। চৰকাৰী কাম কাজৰ বাবেও এই কালছোৱা শুভ বুলিব পাৰি। এই সময়ছোৱাত আপুনি চৰকাৰী সা সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। গোচৰৰ অন্তিম কালছোৱাত আপোনাৰ পৰাজয়ৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ শত্ৰু ভয়ৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ অধৰ্ম কৰাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ ভাগ্যৰ সহায় লাভ নকৰাৰ যোগ আছে। গোচৰৰ এই সময়ছোৱাত আপোনাৰ ব্যয় অধিক হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনাৰ পৰাক্ৰমৰ ক্ষেত্ৰত শুভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সৰু ভাই ভনীৰ সৈতে সম্বন্ধ বেয়া হোৱাৰ যোগ দেখা যায়। বৃশ্চিক ৰাশি দন্তন্য অন্তস্থ জ আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ শুভ বুলিয়েই ক'ব পাৰি। এই গোচৰৰ কালছোৱাত আপুনি সকলো প্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। ধৰ্ম আৰু পিতৃৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ ধন প্ৰাপ্তিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ সুস্বাস্থ্যৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ অৰ্থ উপাৰ্জন বৃদ্ধিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ কৰ্মত উন্নতিৰ যোগ আছে। অৱশ্যে এই গোচৰ কালৰ মধ্যভাগত আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ শত্ৰু ভয়ৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ দুৰ্ভাৱনাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ কলহৰ যোগ আছে। সেইদৰে এই গোচৰৰ অন্তিম কালছোৱাত আপোনাৰ দুৰ্ঘটনাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্য হানিৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ অনিদ্ৰাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ ক্ষতিৰ যোগ আছে। আনহাতে এই সময়ছোৱাত আপোনাৰ আকস্মিক লাভৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ ধন আগমনত বাধা দেখা নাযায়। লগতে ধন সঞ্চয়তো এই সময়ছোৱা অশুভ বুলি ক'ব নোৱাৰি। এই কালছোৱাত আপোনাৰ মুখৰ কথা অত্যন্ত ৰুঢ় তথা কটু হোৱা দেখা যাব। ফলত নিশ্চিতভাৱে আপোনাৰ কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হ'ব। ধনু ৰাশি দন্তধ্ব মূৰ্ধন্যধ্ব ফ ফ আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ বৰ এটা শুভ বুলি ক'ব নোৱাৰি। এই গোচৰৰ কালছোৱাত আপোনাৰ ধন হানিৰ যোগ আছে। অৱশ্যে ধন উপাৰ্জনত বাধা দেখা নাযায়। এই গোচৰৰ কালছোৱাত আপুনি হতাশাত ভোগাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি চকুৰ ৰোগত ভোগাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ মুখৰ কথা অত্যন্ত ৰুঢ় তথা কটু হোৱা দেখা যাব। ফলত নিশ্চিতভাৱে আপোনাৰ কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হ'ব। লগতে কুটুম্বৰ লগত অত্যাধিক কলহৰ সম্ভাৱনা দেখা যায়। গোচৰৰ কালছোৱাত বহু ক্ষেত্ৰত জীৱনসংগীৰ কাৰণে আপোনাৰ কুটুম্বৰ সৈতে কলহৰ সম্ভাৱনা দেখা যায়। গোচৰ কালছোৱাত জীৱনসংগীৰ সৈতেও
আপোনাৰ মতবিৰোধ থাকিব। এই গোচৰ কালছোৱাত খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন নহ'লে আপুনি পাচনতন্ত্ৰৰ সমস্যাত বা হজমৰ সমস্যাত ভুগিব পাৰে। এই গোচৰৰ কালছোৱাত আপুনি ঘৰতকৈ বাহিৰত থাকি বেছি সুখী হ'ব যেন অনুভৱ হয়। গোচৰৰ মাজভাগত আপোনাৰ বাধাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ অনিদ্ৰাৰ যোগ আছে তথা দুশ্চিন্তাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে তথা নানা ধৰণে ক্ষতিৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ বন্ধুৰ সৈতে কলহৰ যোগ আছে। অৱশ্যে গোচৰৰ অন্তিম কালছোৱাত আপোনাৰ সুখৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ লাভৰ যোগ আছে তথা মান সন্মান বৃদ্ধিৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ ব্যৱসায়ত লাভৰ যোগ আছে। মকৰ ৰাশি খ বৰ্গীয়া জ। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ মধ্যম বুলি ক'ব পাৰি। এই গোচৰৰ কালছোৱাত আপোনাক বিভিন্ন ৰোগে আমনি কৰিব পাৰে। এই গোচৰৰ কালছোৱাত আপোনাৰ গেছ, এচিডিটি, পেটৰ জ্বলন আদি পেটৰ সমস্যা হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ চুলি সৰা ৰোগ হোৱাৰ সম্ভাৱনা আছে। এই গোচৰৰ কালছোৱাত আপুনি এঠাইত স্থিৰ হৈ কাম কৰিব নোৱাৰিব। এই গোচৰৰ কালছোৱাত আপোনাৰ সম্পত্তি ধন অস্থিৰ হ'ব। গোচৰৰ কালছোৱাত আপোনাৰ ক্ৰোধ বৃদ্ধিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি শোক পাব লগা হ'ব পাৰে। গোচৰৰ কালছোৱাত আপোনাৰ সৰ্ব অৱনতি তথা অশুভ পৰিৱৰ্তনৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ জীৱনসংগীৰ সৈতে মতবিৰোধ হোৱাৰ যোগ দেখা যায়। এই গোচৰৰ কালছোৱাত ধনৰ আকস্মিক আগমনৰ লগতে আকস্মিক হানিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। অৱশ্যে গোচৰ কালৰ মধ্যভাগত আপোনাৰ সুখ প্ৰাপ্তিৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ আয় বৃদ্ধিৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ মান সন্মান বৃদ্ধিৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ ব্যৱসায়ত উন্নতিৰ যোগ আছে। সেইদৰে গোচৰ কালৰ অন্তিম সময়ছোৱাত আপোনাৰ শত্ৰু নাশৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ পাৰিবাৰিক জীৱনত সুখ লাভৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ সম্পদ বৃদ্ধিৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যৰ উন্নতিৰ যোগ আছে। এই সময়ছোৱাত আপুনি ভাগ্যৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব তথা পিতৃ আৰু ধৰ্মৰ সহায় পাব। কুম্ভ ৰাশি গ তালব্য শ দন্ত্য স। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ মধ্যম বুলি ক'ব পাৰি। এই গোচৰ কালছোৱাত আপোনাক বিভিন্ন ৰোগে আমনি কৰিব পাৰে। এই গোচৰৰ কালছোৱাত আপুনি জ্বৰত আক্ৰান্ত হ'ব পাৰে। এই গোচৰৰ কালছোৱাত আপোনাৰ ধন হানি হোৱাৰ যোগ আছে। গোচৰৰ কালছোৱাত আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ হতাশাত ভোগাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ অযথা ভ্ৰমণৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ জীৱনৰ প্ৰতি উদাসীনতা আহিব পাৰে। এই গোচৰৰ কালছোৱাত আপুনি এলেহুৱা স্বভাৱৰ হোৱাৰ লগতে সমাজৰ সৈতে দূৰত্ব বজাই ৰখা দেখা যাব। অৱশ্যে এই গোচৰৰ কালছোৱাত আপুনি উপহাৰ স্বৰূপে ঘড়ী, মানিবেগ, মোবাইল আদি লাভ কৰাৰ সম্ভাৱনা আছে। এই গোচৰৰ মধ্যভাগত আপোনাৰ আৰোগ্যতাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ ব্যৱসায়ত লাভৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যৰ উন্নতিৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ। এই গোচৰৰ অন্তিম সময়ছোৱাত আপোনাৰ চিন্তাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ হতাশাত ভোগাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ দুখ ভোগৰ যোগ আছে। মীন ৰাশি প্ৰথম ছ দন্ত্য দ দন্ত্য থ। আপোনাৰ বাবে সূৰ্যৰ এই গোচৰ শুভ বুলিয়েই ক'ব পাৰি। এই গোচৰৰ কালছোৱাত আপোনাৰ আকস্মিক ধন লাভৰ সম্ভাৱনা দেখা যায়। এই গোচৰৰ কালছোৱাত ব্যৱসায়ত আপুনি যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ লটাৰী, জুৱা, শ্বেয়াৰ মাৰ্কেট আদি ক্ষেত্ৰত সৌভাগ্য বৃদ্ধিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ সুস্বাস্থ্যৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ মান সন্মান লাভৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ আমিষ আহাৰ খুব প্ৰিয় হৈ পৰিব, ফলত উদৰ ৰোগত ভুগিব পাৰে। গতিকে আমিষ আহাৰ কমাই খোৱাৰ প্ৰয়াস কৰক। এই গোচৰৰ কালছোৱাত আপুনি শহুৰৰ সুখ নাপায়। এই গোচৰৰ কালছোৱাত আপুনি সন্তানৰ পৰা কষ্ট পাবলগীয়া হ'ব পাৰে। এই গোচৰৰ মধ্যভাগত আপোনাৰ শোক পোৱাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ হতাশাত ভোগাৰ যোগ আছে। এই সময়ছোৱাত
আপোনাৰ দুখ ভোগৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। গোচৰৰ অন্তিম সময়ছোৱাত আপোনাৰ স্থান হেৰুৱাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ উদ্দেশ্যহীন ভ্ৰমণৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। এই সময়ছোৱা দাম্পত্যৰ ক্ষেত্ৰতো বৰ এটা শুভ নহ'ব। ধন্যবাদ।